নমস্কাৰ প্ৰিয় দৰ্শক, আপোনাৰ ঘৰৰ এই দিশত যদি শেৱালি ফুলৰ গছ আছে তেন্তে আজিয়েই আঁতৰাই দিয়ক। যদি ঘৰৰ এই দিশত শেৱালি ফুলৰ গছ থাকে তেন্তে সেইখন ঘৰত অকাল মৃত্যু হোৱাটো একেবাৰে নিশ্চিত হৈ পৰে। শেৱালি গছৰ এনে 5টা আচৰিত শক্তি আছে। এই গছত দিব্য শক্তিৰে ভৰপূৰ হৈ থাকে। আপুনি শুনি আচৰিত হৈ পৰিব, শেৱালি ফুলৰ গছ সকলোৰে ঘৰত নহয়। বহুত যত্ন কৰিও আপুনি শেৱালি গছ উঠাব নোৱাৰে, কিন্তু কিছু লোকৰ ঘৰত শেৱালি ফুলৰ গছ নিজে নিজেই হয়। আমাৰ ধৰ্মীয় গ্ৰন্থ অনুসৰি শেৱালি ফুলৰ গছ হৈছে দেৱলোকৰ আটাইতকৈ শক্তিযুক্ত গছ। দেৱলোকৰ ৰজা ইন্দ্ৰৰ ফুলনিত থকা এজোপা আচৰিত চমৎকাৰী ফুল গছ। যি লোকৰ হাতত শেৱালি ফুলৰ গছ হয় তেনে লোক প্ৰকৃতাৰ্থত মহাপুণ্যৱান ব্যক্তি। যদি আপোনাৰ হাতত শেৱালি ফুলৰ গছ হৈছে বা আপুনি ৰোপণ কৰা শেৱালি গছজোপা যদি সজীৱ হৈ আছে তেন্তে আপোনাৰ ভাগ্য এদিন সৌভাগ্যলৈ পৰিৱৰ্তন হোৱাটো একেবাৰে নিশ্চিত। শেৱালি ফুলৰ বিশেষত্ব হৈছে এই ফুল ৰাতি ফুলে। এই ফুল অন্য ফুলৰ তুলনাত বহুত সুকীয়া। শেৱালি ফুলৰ গছ যদি আপোনাৰ ঘৰখনত সঠিক দিশত নাথাকে তেন্তে সেই ফুলে আপোনাৰ ঘৰখনৰ প্ৰতি অশুভ কাৰক হৈ পৰে। যিজন মানুহৰ ঘৰত সঠিক দিশত এই দৈব্য শেৱালি ফুলৰ গছজোপা থাকে তেন্তে সেই ঘৰখনত কোনো দিশত বিপদ বিঘিনি নহয়, অপশক্তিৰ প্ৰভাৱ নপৰে আৰু আৰ্থিক অৱস্থা সবল হৈ থাকে। যদি কিবা কাৰণত ঘৰৰ এই দিশত শেৱালি গছ থাকে এই ঘৰৰ উন্নতি কোনোদিন নহয়। আকস্মিক দুৰ্ঘটনা, অকাল মৃত্যুৰ কাৰকে দেখা দি সেই ঘৰখন দুখৰ মাজলৈ ঠেলি দিয়ে। প্ৰিয় দৰ্শক, এই ভিডিঅ'টোত আমি জনাম শেৱালি ফুল প্ৰকৃততে কি, ঘৰৰ কোন দিশত শেৱালি ফুল থাকিলে ঘৰখনৰ বাবে অত্যন্ত শুভ আৰু ঘৰৰ কোন দিশত শেৱালি ফুল গছ থকাটো মুঠেও উচিত নহয়। তেনে লোকৰ ঘৰলৈ বিপদ বিঘিনি অহাৰ উপৰিও অকাল মৃত্যুৰ ভয় থাকে। শেৱালি ফুলে কি কি বেমাৰৰ প্ৰতিষেধক হিচাপে কাম কৰে, এই গছ থাকিলে কি কি ক্ষেত্ৰত উন্নতি আহে, সেয়েহে আজিৰ এই ভিডিঅ'টো যদি আপুনি সম্পূৰ্ণকৈ চায় তেন্তে শেৱালি ফুলৰ বিষয়ে কথাসমূহ জানি আপুনি নিশ্চয় উপকৃত হ'ব। প্ৰিয় দৰ্শক, তেন্তে জানো আহক ঘৰৰ কোন দিশত শেৱালি ফুলৰ গছ ৰুব নালাগে বা থাকিব নালাগে। কোন কোন দিশত শেৱালি ফুলৰ গছ থাকিলে ঘৰত কি কি ক্ষেত্ৰত উন্নতি হয়, এই সকলো কথা জানিব পাৰিব। মূল কথাখিনিলৈ যোৱাৰ আগতে আপোনালৈ আমাৰ এটি বিনম্ৰ অনুৰোধ, আপুনি যদি আমাৰ চেনেলটোত নতুনকৈ ভিজিট কৰিছে, যদি আমি প্ৰস্তুত কৰা ভিডিঅ'টো চাই ভাল পায় তেন্তে এটা লাইক কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ উপৰিও আপুনি আমাৰ ভিডিঅ' কোন ঠাইৰ পৰা চাই আছে সেই কথা কমেণ্টত উল্লেখ কৰিবলৈ একেবাৰে নাপাহৰিব। ধৰ্মীয় বিশ্বাস অনুসৰি শেৱালি ফুলৰ মহত্ব অত্যন্ত গুৰুত্বপূৰ্ণ। যিদৰে এখন ঘৰত এজোপা তুলসী গছৰ গুৰুত্ব অত্যন্ত বেছি, ঠিক সেইদৰেই ঘৰৰ আগফালে পদূলিমুখত যদি এজোপা শেৱালি ফুলৰ গছ থাকে সেইখন ঘৰৰ বাবে অত্যন্ত শুভ হয়। সেই অনুসৰি বহু মানুহে নিজৰ ঘৰৰ পদূলিমুখত এজোপা শেৱালি ফুলৰ গছ ৰুই লোৱা আপুনি দেখিছে। যিখন ঘৰৰ পদূলিমুখত এজোপা শেৱালি ফুলৰ গছ সতেজ ৰূপত থাকে সেই ঘৰত ৰোগ ব্যাধিৰ সমস্যা কম হয় আৰু ধন সম্পত্তিৰ সমস্যাই কোনোদিন দেখা নিদিয়ে। সেই ঘৰখনত মা লক্ষ্মীৰ বিশেষ কৃপা থাকে আৰু কোনোদিন দৰিদ্ৰতাৰ গ্ৰাসত নপৰে। সেই ঘৰত দেৱ দেৱীৰ কৃপা থাকে আৰু দিব্য শক্তিৰ কৃপাত ৰোগ ব্যাধি বিপদ বিঘিনি কম হয়। শেৱালি ফুল হৈছে একমাত্ৰ ফুল যি ফুল সৰাৰ পিছত বুটলি নি পূজা পাৰ্বণত ব্যৱহাৰ কৰা হয়। শাস্ত্ৰৰ মতে এই ফুল কেতিয়াও অশুদ্ধ হ'ব নোৱাৰে। শেৱালি ফুলত মাতা লক্ষ্মীৰ শক্তি থাকে। মাতা লক্ষ্মীৰ শেৱালি ফুল অতিকৈ প্ৰিয়, সেয়েহে দেৱী শক্তিক এই ফুলেৰে পূজা কৰিলে সোনকালে সন্তুষ্ট হয় আৰু শেৱালি ফুলেৰে পূজা অৰ্চনা কৰিলে দেৱী লক্ষ্মী সোনকালে প্ৰসন্ন হয়। বাস্তু শাস্ত্ৰ অনুসৰি শেৱালি ফুল হৈছে দিব্য শক্তিযুক্ত ফুল। যদি সঠিক দিশত শেৱালি ফুলৰ গছ থাকে তেন্তে দেৱী শক্তিৰ প্ৰভাৱত সেই ঘৰখন সুৰক্ষিত হৈ থাকে। বিভিন্ন বাস্তু দোষৰ পৰাও সেই ঘৰখনে মুক্তি পায়। পৌৰাণিক মান্যতা অনুসৰি সমুদ্ৰ মন্থনৰ সময়ত যেতিয়া মা লক্ষ্মীৰ আবিৰ্ভাৱ হৈছিল ঠিক তাৰ লগে লগেই শেৱালি ফুল গছৰো উৎপত্তি হৈছিল। সেইবাবে শেৱালি ফুল মা লক্ষ্মীৰ অতিকৈ প্ৰিয় আৰু যিখন ঘৰত শেৱালি ফুলৰ গছ থাকে সেইখন ঘৰত মা লক্ষ্মীয়ে বাস কৰে। শেৱালি ফুলৰ গছ যাৰ ঘৰত থাকে সেইখন ঘৰ সুখ শান্তিৰে বিৰাজ কৰাৰ লগতে সেইখন ঘৰৰ সদস্যসকলৰ মানসিক শান্তি বৰ সুস্থিৰভাৱে থাকে। পুৰাণ অনুসৰি ভগৱান শ্ৰীকৃষ্ণৰ 2 পত্নী ৰুক্মিণী আৰু সত্যভামাই নিজৰ ফুলনিত স্বৰ্গৰ পাৰিজাত থকাটো কামনা কৰিছিল।
সেইবাবে ভগৱান শ্ৰীকৃষ্ণই নিজৰ পত্নীৰ মন সন্তুষ্ট কৰিবলৈ স্বৰ্গৰ পৰা পাৰিজাত ফুল আনি সত্যভামাৰ ফুলনিত ৰোপণ কৰিছিল। সেই কথা গম পাই দেৱৰাজ ইন্দ্ৰই খঙত ক্ৰোধিত হৈ ভগৱান শ্ৰীকৃষ্ণক শাপ দিছিল, যি পাৰিজাত ফুল স্বৰ্গৰ পৰা আনি সত্যভামাৰ ফুলনিত ৰোপণ কৰিলে সেই পাৰিজাত ম্লান হ'ব, আৰু সেই ফুলনিত যি পাৰিজাত হ'ব সেই পাৰিজাতৰ সৌন্দৰ্য আৰু শক্তি স্বৰ্গৰ পাৰিজাতৰ সমান নহয়। সেই পাৰিজাতেই হৈছে বৰ্তমানৰ শেৱালি। সেয়েহে এই ফুলৰ সুবাস বেছি আৰু তলত পৰি থাকিলেও ইয়াৰ পবিত্ৰতা নকমে আৰু অশুদ্ধ নহয়। অন্য এক আখ্যানৰ মতে পাৰিজাত নামৰ এগৰাকী কুমাৰীয়ে সূৰ্য দেৱতাক পতিৰূপে পাবলৈ কঠোৰ ব্ৰত পালন কৰিছিল। তেওঁ কঠোৰ ব্ৰত পালন কৰাৰ পাছত সূৰ্য দেৱতাক পতিৰূপে পাবলৈ সক্ষম হোৱা নাছিল। সেয়েহে তেওঁ শেষত নিজৰ ব্যৰ্থতাৰ বাবে আত্মহত্যা কৰে। তেওঁৰ মৃত্যুৰ পাছত তেওঁ শৰীৰৰ পৰা এজোপা শেৱালি ফুলৰ জন্ম হৈছিল। সেয়েহে এই ফুল সূৰ্য পোহৰত নুফুলে, আন্ধাৰতহে ফুলে। সূৰ্য পোহৰ হোৱাৰ আগতেই এই ফুল সৰি পৰে আৰু এই ফুলৰ সুবাস ৰাতিহে বেছি হয়। এতিয়া জানো আহক এই শেৱালি ফুলৰ গছ কি কি ৰোগত ব্যৱহাৰ কৰিলে সোনকালে আৰোগ্য লাভ কৰিব পাৰি। আয়ুৰ্বেদৰ মতে শেৱালি ফুলৰ গছ হৈছে ৰোগ ব্যাধিৰ বাবে মৃত সঞ্জীৱনী স্বৰূপ। যদি সঠিক নিয়মত ব্যৱহাৰ কৰা হয় তেন্তে বহুত জটিল ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰি। যদি কোনো ব্যক্তিৰ জ্বৰ কাহ হৈ থাকে তেনে ক্ষেত্ৰত শেৱালি ফুলৰ পাত খুন্দি তাৰ ৰস উলিয়াই মৌৰ জোলৰ লগত মিহলি কৰি খালে উপশম পাব পাৰি। এই শেৱালি ফুলৰ পাত ব্যৱহাৰ কৰিলে বহুদিনীয়া শুকান কাহৰ পৰাও পৰিত্ৰাণ পাব পাৰি। শেৱালি ফুলৰ পাতৰ ৰস নিয়মীয়াকৈ খালে তেজ পৰিষ্কাৰ হয়। বৰ্তমান সময়ত সঘনাই এটা সমস্যা হৈছে চুলি পকা, চুলি সৰা, চুলিৰ বিভিন্ন সমস্যা। এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ শেৱালি ফুলৰ গুটি মিহিকৈ পিচি চুলিত লগালে 3 দিনৰ ভিতৰতে সকলো সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি। বৰ্তমান সময়ত ৰোগ ব্যাধি বা বেমাৰ আজাৰ যেনে জ্বৰ, কাহ, মেলেৰিয়া, বাত বিষ এই সমস্যাসমূহ সঘনাই হোৱা দেখিবলৈ পোৱা যায়। সাধাৰণতে এনেবোৰ ৰোগত আক্ৰান্ত হোৱাৰ লগে লগে আমি ডক্তৰৰ কাষ চাপো, যাৰ ফলত সেই ৰোগৰ পৰা পৰিত্ৰাণ পোৱা যায়। কিন্তু সেই ঔষধে আমাৰ শৰীৰৰ বহুখিনি ক্ষমতা হ্ৰাস কৰে। এনেধৰণৰ ৰোগত যদি শেৱালি ফুলৰ কুমলীয়া পাত কলপাতেৰে মেৰিয়াই জুইত পুৰি সেই পাত চেপি ৰস উলিয়াই মৌৰ জোলৰ লগত মিহলি কৰি খালে তেনে ৰোগৰ পৰা সম্পূৰ্ণৰূপে উপশম পাব পাৰি। এই সময়ত ডিঙিত টনচিল হোৱা দেখিবলৈ পোৱা যায়। এই ৰোগত যদি কলখাৰৰ লগত শেৱালি ফুল সিজাই 2 পৰা 3 দিন খোৱা হয় তেন্তে টনচিল বেমাৰৰ পৰা পৰিত্ৰাণ পাব পাৰি। যি মহিলাৰ মাহেকীয়াৰ সময়ত পেটৰ বিষ অনুভৱ কৰে তেনে মহিলাই শেৱালি ফুলৰ পাত পিচি ৰস উলিয়াই মাহেকীয়া হোৱাৰ আগত 3-4 দিন খাব পাৰে তেন্তে সেই সমস্যাৰ পৰা সম্পূৰ্ণৰূপে উপশম পাব পাৰি। প্ৰিয় দৰ্শক, এতিয়া জানো আহক ঘৰৰ কোন দিশত শেৱালি ফুলৰ গছ থাকিলে শুভ বা অশুভ হয়। যিখন ঘৰৰ পূব দিশে শেৱালি ফুলৰ গছ থাকে সেই ঘৰলৈ সদায় সুখ সমৃদ্ধি আহে, ৰোগ ব্যাধিৰ পৰা মুক্ত হৈ থাকে। যাৰ ঘৰৰ পূব দিশে শেৱালি ফুলৰ গছ থাকে সেই ঘৰখনৰ ব্যক্তি অকাল মৃত্যু নহয় আৰু ঘৰখনত কোনো ধৰণৰ আৰ্থিক নাটনি নহয়। দেৱী দেৱতাৰ শক্তি সেই ঘৰখনত সদায় বিৰাজ কৰে। পূব দিশে শেৱালি ফুলৰ গছ থাকিলে মানসিক প্ৰশান্তি হয়, সন্তানৰ পঢ়াৰ প্ৰতি আগ্ৰহ থাকে। যি লোকে ঘৰৰ পূব দিশত শেৱালি ফুলৰ গছ ৰুই জীয়াই ৰাখিব পাৰে তেওঁ পুণ্যফল লাভ কৰে। মা লক্ষ্মীৰ পৰম কৃপা সেই ঘৰখনত বিৰাজ কৰে। ধন টকা পইচাৰ ক্ষেত্ৰত সেই ঘৰখনত কোনোদিন অভাৱ অনাটনৰ সন্মুখীন নহয়। যদি ঘৰৰ উত্তৰ আৰু পশ্চিম দিশত শেৱালি গছ থাকে তেনে ঘৰত সুখ সমৃদ্ধিৰ লগতে ধন সম্পত্তি বৃদ্ধি পায়। কুবেৰৰ কৃপাত ধন সাঁচিব পাৰে সেইখন ঘৰে। যিকোনো ক্ষেত্ৰত সৌভাগ্যশালী হয় আৰু সফলতা লাভ কৰে। যদি আপোনাৰ ঘৰৰ এই 3 দিশত শেৱালি গছ আছে তেন্তে আপুনি এজন সঁচাই ভাগ্যশালী ব্যক্তি। আপোনাৰ উন্নতিত কোনেও কোনোদিন বাধা দি ৰাখিব নোৱাৰে। দেৱী আদিশক্তিৰ কৃপাত আপোনাৰ ঘৰৰ সদস্যসকল সদায় সুৰক্ষিত হৈ থাকিব। আপোনাৰ ঘৰৰ সদস্যসকলে যিকোনো ক্ষেত্ৰত মান সন্মান পাবলৈ সক্ষম হ'ব। ঘৰৰ দক্ষিণ দিশত কেতিয়াও শেৱালি ফুলৰ গছ ৰোপণ নকৰিব। এই দিশত যদি শেৱালি ফুলৰ গছ থাকে তেন্তে অত্যন্ত বিপদত পৰিবলগীয়া হয়। সেই ধৰণৰ ব্যক্তি ৰোগ ব্যাধি বেমাৰ আজাৰৰ বাদেও আকস্মিক বিপদ বিঘিনিৰ সন্মুখীন হয়। ঘৰৰ এই দিশত শেৱালি ফুলৰ গছ থাকিলে ঘৰৰ সদস্যসকলৰ অকাল মৃত্যুৰ ভয় থাকে। দক্ষিণ দিশটো হৈছে যমৰ দিশ। এই দিশত যমনগৰ আছে। শাস্ত্ৰৰ মতে দক্ষিণ দিশত থকা শেৱালি ফুলে মৃত্যুক আমন্ত্ৰণ দিয়ে, ৰোগ
ব্যাধিয়ে লগ নেৰা হয় আৰু ঘৰৰ ব্যক্তিৰ মাজতে বিভিন্ন ক্ষেত্ৰত কাজিয়া হৈ থাকে। যদি আপোনাৰ ঘৰত এই দিশত শেৱালি ফুলৰ গছ আছে তেন্তে পাৰিলে আপুনি অন্য দিশত আজিয়ে ৰোপণ কৰক। প্ৰিয় দৰ্শক, যদি আপুনি শেৱালি ফুলৰ গছ ৰোপণ কৰাৰ কথা ভাবিছে তেন্তে দক্ষিণ দিশৰ বাদে অন্য দিশত ৰোপণ কৰিব পাৰিলে আপোনাৰ ঘৰখনৰ বাবে মংগলজনক। প্ৰিয় দৰ্শক, এয়াই আছিল শেৱালি ফুলৰ সন্দৰ্ভত কিছু তথ্য। আপুনি যদি সঁচা অৰ্থত শেৱালি ফুলৰ মহত্ব বিশ্বাস কৰে, আপুনি যদি সঁচাই আপোনাৰ ঘৰত মা লক্ষ্মীয়ে বাস কৰাটো বিচাৰে তেন্তে সঁচা ভক্তিৰে কমেণ্টত জয় মা লক্ষ্মী বুলি লিখি ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক। ধন্যবাদ।